আজি আমি এটা বিশেষ মৰ্মান্তিক মুহূৰ্তত উপস্থিত আছোঁ। আমি সদায় জুবিনৰ গান শুনো, জুবিনৰ অনুষ্ঠানত আমি সদায় নাচ বাগ কৰোঁ, কিন্তু আজি আমি কাৰো মুখত হাঁহি নাই। শ্ৰদ্ধাঞ্জলি আমি বুলি কেতিয়াও নজনাওঁ, কাৰণ জুবিনক বিদায় দিয়াৰ আমাৰ সাহস নাই। জুবিন সদায় জুবিনেই, কেৱল জুবিন নহয়, ই এক অনুষ্ঠান। সমগ্ৰ অসমৰে নহয়, ভাৰত তথা বিশ্ববাসীৰে ইয়াৰ আৰম্ভ হৈ পৰিছে জুবিন গাৰ্গ। মই আশা কৰিম জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব। জুবিন গাৰ্গক আমাৰ জীয়াই আমাৰ এচুকত বুকুৰ এচুকত জীয়াই ৰাখিব লাগিব। এটা যুগৰ অৱসান ঘটিল, এটা সুৰৰ অৱসান ঘটিল। সৰুৰ পৰা যেতিয়া জন্ম হৈছোঁ, যেতিয়া অলপ জনা বুজা হৈছোঁ, তেতিয়াৰ পৰাই জুবিনৰ গান শুনি আহিছোঁ আমি। সুখতো জুবিন গাৰ্গ, হাঁহিতো জুবিন গাৰ্গ, দুখতো জুবিন গাৰ্গ। জুবিন গাৰ্গ আৰ্যজনৰ বাবে সদায় ওলাই আহে জুবিন গাৰ্গ। অসমৰ যেতিয়া প্ৰতিটো সমস্যা হয়, প্ৰথমে মাত মতা মানুহজন হৈছে জুবিন গাৰ্গ। অসমীয়া ভাষাৰ যেতিয়া সংকটত পৰে, প্ৰথমে মাত মতা মানুহজন হৈছে জুবিন গাৰ্গ। এটা সাহস পাইছিলোঁ আমি সাহস পাইছিলোঁ এইদৰে যে কোনো নাই যদি জুবিন গাৰ্গ আছে আমাৰ মাজত। কিন্তু আজি আমি সেই কথাষাৰ ক'বলৈ যে নিষ্পক্ষ হৈ পৰিছোঁ। আমাক সকলোকে সুখ বিফল কৰি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে বুলি আমি কওঁ। মৃত্যু চিৰন্তন সত্য, কিন্তু সেই মৃত্যুক যেন আমি কোনেও মানি ল'ব পৰা নাই। আমি সহজে কেতিয়াও মানিও নলওঁ। কালি যেতিয়া হঠাৎ খবৰটো পালোঁ, আমাৰ বুকুৱে কান্দি উঠিছিল। বাৰে বাৰে ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলোঁ যে তেওঁ সদায় জীয়াই থাকিব আমাৰ মাজত, যাতে বাতৰিটো মিছা হয়। আজি মই 4টা অনুষ্ঠান কৰিছোঁ। আব্দুল ফাউণ্ডেশ্যনতো মই অনুষ্ঠান পৰিচালনা কৰিছোঁ সূচাই। আবেগ ৰখাব পৰা নাই, কান্দিব মন নাযায়, কিন্তু আজি আমাক জুবিন গাৰ্গে পলুৱাই গ'ল। কেতিয়াও মানুহক খুৰা বৰ্তা আদি ক'ব নিদিয়ে, তেওঁ সদায় জুবিন দাস হ'ব দিয়ে। দুখীয়া মানুহজনক সদায় তেওঁ সহায় কৰে, সেইজনে আছিল জুবিন গাৰ্গ। কেৱল সংগীত শিল্পী নহয়, তেওঁ গীতিকাৰ, সুৰকাৰ, কথাছবি পৰিচালক, অভিনেতা। তাৰোপৰি তেওঁ এগৰাকী বিশাল উদাৰ ব্যক্তি। আৰু তেওঁৰে এটি কবিতাৰে মই তেওঁক শ্ৰদ্ধাঞ্জলি জনাই মই মোৰ বক্তব্য সামৰণি মাৰিম। নগাঁৱৰ পৰা যেতিয়া মে' মাহৰ 18 তাৰিখে তেওঁ গৈ আছিলে লামডিং অভিমুখে, তেওঁৰ বুকুৰ কোণৰ পৰা কেইটামান শব্দ নিগৰি ওলাইছিল। সেই শব্দকেইটাই মোক আজি খুব হেঁচি আমাক সোমাই ধৰিছে। সেইটো মই সেই শব্দকেইটা অলপ আওৰাই দিছোঁ। কবিতাটোৰ তেওঁ শিৰোনাম দিছিলে ৱাটাৰ, পানী। মোৰ প্ৰতিবাদী সত্ৰৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰিও আহিব পাৰোঁ। মাথোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি আৰু বালি বৰ হিংস্ৰ। ঠাণ্ডাত শুকাই দিব তোৰ তেজ, গৰমত উপহাই দিব তোৰ দুভৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমাখন তোৰ ৰক্তাক্ত দুভৰি। ৱাটাৰ বিশেষে জুবিন গাৰ্গে নিজেই কৈ গৈছিল, মই যদি কেতিয়াবা মোৰ মৃত্যু হয়, তেতিয়াহ'লে মায়াবিনী ৰাতিৰ সেই গীতটো আপোনালোকে সেইদিনা গাব। আজি যেতিয়া হোজাইৰ পৰা নগাঁও অভিমুখে মই আহি আছোঁ, প্ৰতিটো ৰেলীত মোৰ চকু পানী বৈ আহিছে। প্ৰতিটো ৰেলীত মই দেখিছোঁ যে মানুহসকলে কান্দি জয় জুবিন দা কৈছে। সেই কথাখিনি আমাক বাৰে বাৰে বেছি ধৰিছে। মই ভাবোঁ ভগৱানৰ কেতিয়াও মৃত্যু নহয়, আৰু আমি অসমবাসীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ পিছতেই ডক্টৰ ভূপেন হাজৰিকাক মহান গুৰু হিচাপে মানি আহিছোঁ। তাৰ পিছতেই শিশুৰ পৰা বৃদ্ধলৈকে
কেৱল বুকুত স্থান ল'ব পৰা সাৰ্থক ইয়াৰ আমাৰ হৃদপিণ্ড স্বৰূপ হৈছে জুবিন দাস। তেওঁ কেতিয়াও মৃত্যু নহয়। জুবিন দাস সদায় আমাৰ মাজত জিলিকি থাকিব, হীৰৰ দৰে জিলিকি থাকিব, সোণৰ দৰে জিলিকি থাকিব। সোণ আমি জুইত দিওঁ, কেতিয়াও নিশেষ হৈ নাযায়। জুবিন দাস সদায় জিলিকি থাকিব, আমাৰ বুকুৰ মাজত সোণৰ দৰে সদায় বৈ থাকিব। মই আশা কৰোঁ এনেকৈ যে মই ভাবিছোঁ কালি যে ব্ৰহ্মপুত্ৰই যদি আমাৰ জুবিন গাৰ্গক পালে হয় উভতাই আনিলে হয়। কাৰণ ব্ৰহ্মপুত্ৰই জুবিন গাৰ্গক চিনি পায়, জুবিন গাৰ্গৰ সেই বিশালতাক চিনি পায়, সেই উদাৰতাক চিনি পায়, সেই মানৱতাক চিনি পায়। কিন্তু বিদেশত ক'ত চিনি পাব সাগৰে? তেওঁ গানত গাইছিলে সাগৰলৈ, মই সাগৰত শুবলৈ বিচাৰোঁ, আকাশলৈ চাব বিচাৰোঁ। সঁচাকৈয়ে তেওঁ সাগৰৰ মাজত শুই গ'ল, আকাশলৈ চাই গ'ল। আজি এটা মই নিউজত চালোঁ যে ৰামধেনু বুলি চালোঁ, আজি 7 ৰঙৰ ৰামধেনু বোলে আজি ওলোটাকৈ উৰিছে। সঁচাকৈ আচৰিত নহয়নে বাৰু? ৰামধেনুখনো যদি ওলোটাকৈ উৰিব পাৰে তেতিয়াহ'লে জুবিন দাস আমাৰ মাজত কিয় জীয়াই থাকিব নোৱাৰে? মই ঈশ্বৰৰ ওচৰত চিৰ প্ৰাৰ্থনা কৰিছোঁ তেওঁ পুণ্যাত্মা যাতে চিৰ শান্তি লাভ কৰে। মই কাহানিও কল্পনাই কৰিব পৰা নাছিলোঁ যে জুবিন গাৰ্গ মানে নোহোৱা হোৱাৰ কাৰণে আমি একত্ৰিত হওঁ। সদায় আমি জুবিন গাৰ্গৰ গীতখিনি একত্ৰিত হওঁ, তেওঁ গানখিনি একত্ৰিত হওঁ। আজি আমি জুবিন গাৰ্গ নোহোৱা হোৱা বুলি কৈ পেলাই একত্ৰিত হ'ব লগা হৈছে। এইটোৱে আমাক সদায়কে কৃপা কৰি তুলিছে আৰু আমাৰ বুকুখন বিষণ্ণ কৰি তুলিছে। নমস্কাৰ। মই আৱেগিক হৈ গৈছোঁ, তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী। যিমান পাৰোঁ আমি আৱেগিক হ'ব নালাগে, কিন্তু আৱেগিক নহৈ নোৱাৰোঁ। ধন্যবাদ। আৰু ইয়াক মোক এই সুযোগখন দিয়াৰ কাৰণে এই কৰ্তৃপক্ষকো মই মোৰ অন্তৰৰ নিবিড় কোণৰ পৰা কৃতজ্ঞতাৰে ধন্যবাদ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ।